দৰং বিজেপিৰ সভাপতিক আনুষ্ঠানিক সম্বৰ্ধনা। নৱনিযুক্ত সভাপতিগৰাকীক টাংনি মণ্ডলৰ তৰফৰ পৰা জনাই সম্বৰ্ধনা। ভাৰতীয় জনতা পাৰ্টিৰ দৰং জিলা সমিতিৰ নৱনিযুক্ত সভাপতি মুকুন্দ ডেকাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখন সভাৰ আয়োজন কৰে। উক্ত সভাৰ জৰিয়তে টাংনি মণ্ডলৰ নৱনিযুক্ত সভাপতি শ্বাহ আলমক সম্বৰ্ধনা জনোৱা হয়। টাংনি মণ্ডলৰ অন্তৰ্গত হীৰাপাৰা কোচপাৰাত এই সভাৰ আয়োজন কৰে। জিলা সভাপতিগৰাকীক স্থানীয় ব্যক্তিসকলে ফুলাম গামোচা, পুথি আদিৰ লগতে টাংনি মণ্ডলৰ তৰফৰ পৰা জাপিৰে সম্বৰ্ধনা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। সভাত দৰং বিজেপিৰ জিলা সভাপতি মুকুন্দ ডেকা, জিলা উপসভাপতি প্ৰতাপ বৰদলৈ, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপসভাপতি তবিবুৰ ৰহমান, যুৱ নেতা আলাহুজ্জুদ্দিন আহমেদ সহ দলৰ বহু নেতাকৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত জিলা সভাপতিগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে দলীয় নেতাকৰ্মীক উদ্দেশ্যি বক্তব্য ৰাখে। আজি ভাৰতীয় জনতা পাৰ্টি টাংনি মণ্ডলৰ উদ্যোগত মোৰ সতীৰ্থ কাৰ্যকৰ্তা তথা সকলো মিলি আজি আমাৰ বুথ সন্মিলন পতা হৈছিলে। ধুনীয়াকৈ কাৰ্যসূচী হৈছে। আমাৰ ইয়াতে জিলা সভাপতি মুকুন্দ ডেকা ডাঙৰীয়াক আমি সকলোৱে সম্বৰ্ধনা জনাইছোঁ আৰু উষ্ম আদৰণি জনাইছোঁ আৰু সকলো বুথ সভাপতি মিলাই মোক সন্মান যাচিছে, উষ্ম আদৰণি জনাইছে। আজি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণ কৌশল আজিৰ দিনৰ পৰাই আৰম্ভ হ'ল। আজি আমাৰ সুচাৰুৰূপে ধুনীয়াকৈ বুথ সন্মিলনটো পাৰ হৈ গ'ল। আজি জিলা সভাপতি মুকুন্দ ডেকা ডাঙৰীয়া, উপসভাপতি প্ৰতাপ বৰদলৈ ডাঙৰীয়া, আমাৰ প্ৰাক্তন সভানেত্ৰী, আমাৰ এইখন গাঁও পঞ্চায়তৰ এতিয়া সক্ৰিয় সদস্য বিজেপিৰ অনিতা ৰাজবংশী ডাঙৰীয়া, আমাৰ MLAৰ নমিনী আজিজুৰ ৰহমান ডাঙৰীয়া আৰু দলৰ সক্ৰিয় ষ্টেটৰ পৰা আমাৰ উপসভাপতি তবিবুৰ ৰহমান ডাঙৰীয়া আৰু ওপৰৰ নেতৃবৃন্দ উপস্থিত আছিলে। আৰু মোৰ মৰমৰ বুথ সভাপতি, য'ৰ পৰা নেকি আমি ভোট পাওঁ, সেইসকলে আজি আমাক উৎসাহ দিছে আৰু আজিৰ দিনৰ পৰাই আমাৰ পঞ্চায়তৰ ৰণ কৌশল আৰম্ভ কৰিলোঁ। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।